কৃষ্ণ। জয় জয় কৃষ্ণ কৃপা ময় মহে সৰ যাৰ আগাই শিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ময় আদি অংশ অৱতাৰ যাৰ হেনয় কৃষ্ণক কৌতি কৌতি নমস্কাৰ হেনয় কৃষ্ণক কৌতি কৌতি নমস্কাৰ কৃষ্ণ। শ্ৰদ্ধাৰ পূজ্যপদ শান্তি সাধনা আশ্ৰমৰ কুলপতি মোৰ শ্ৰদ্ধাৰ আধ্যাত্মিক গুৰু সন্মানীয় হেমভাই ডাঙৰীয়া, শ্ৰদ্ধাৰ এই বৈকুণ্ঠ পাৰিষদ স্বৰূপ আমাৰ মাজত উপস্থিত মহাপুৰুষীয়া সমাজৰ সন্মানীয় বিশ্বব্যাপী আশ্ৰমৰ সভাপতি শৰ্মা মহন্ত ডাঙৰীয়া, সন্মানীয় বিশিষ্ট ব্যক্তিসকল, বনলতাৰ স্বত্বাধিকাৰী, শান্তি সাধনা আশ্ৰমৰ পৰা অধ্যয়নৰত কৃতি ছাত্ৰী চেতিয়া ডাঙৰীয়ানী আৰু আজি এই আশ্ৰমস্থলীত আহি উপস্থিত হোৱা শ্ৰদ্ধাৰ ব্যক্তিসকল আৰু আমাৰ স্বামীজী ইয়াতে বহি আছে, সন্মানীয় স্বামীজী প্ৰমুখ্যে বাপ বান্ধৱ সমস্ত, যি অমৃত বাণী ইতিমধ্যে আপোনালোকে শ্ৰৱণ কৰিলে, এই অমৃত বাণী শ্ৰৱণ কৰি ময়ো আপ্লুত হৈছোঁ আৰু মই বহুবাৰ এই আশ্ৰমলৈ আহিছোঁ আৰু আপোনালোকেও আজি কোনো নিমন্ত্ৰণ নোহোৱাকৈ, কোনো আমন্ত্ৰণ নোহোৱাকৈ স্বইচ্ছাৰে আহি ইয়াত উপস্থিত হৈছে। মই মাজে মাজে খবৰ পাই থাকোঁ যে এই আশ্ৰমলৈ আহিবৰ বাবে বাটটো কেতিয়া মুকলি কৰিব, তাৰ কাৰণেও ভকতে সুধি থাকে যে কেতিয়া আমি যাব পাৰিম। গতিকে এনে আশ্ৰম, এনেকুৱা এটা শান্তি সাধনাৰ আশ্ৰম, যিখন আশ্ৰমত বাৰে বাৰে আহিলেও হেঁপাহ নপলায়। বহু স্নান কৰিলে যেনেকৈ আমাৰ অন্তৰ কেতিয়াবা শুদ্ধি নহ'লেও অন্ততঃ পবিত্ৰ লাগে, এই আশ্ৰমলৈ আহিলেও মন পবিত্ৰ হয়, শৰীৰ পবিত্ৰ হৈ পৰে আৰু মনৰ যি কলুষিতা, এই কলুষতাবিলাক দূৰ হৈ এক তেখেতে কোৱাৰ ভাষাৰে সৎসংগৰ জৰিয়তে এক সাধনা আৰু সমৰ্পণৰ দিশে আগবাঢ়ে। মই আচলতে একো ক'বলৈ ইয়ালৈ অহা নাই, মই শুনিবলৈ আহোঁ, মই দিবলৈ নাহোঁ, মই নিবলৈ আহোঁ। আৰু হেমভাই ডাঙৰীয়াৰ পৰা প্ৰথমতে মই আদি বুলি কৈছোঁ এই আধ্যাত্মিক গুৰু, এইকাৰণেই ৭৭-৮৮ চনতেই মই তেখেতৰ সান্নিধ্য লাভ পাইছিলোঁ আৰু তেতিয়াৰ পৰা তেখেতৰ যি কৃতি, তেখেতৰ যি সাধনা, তেখেতৰ যি বিচাৰ, তেখেতৰ যি বিবেচনা, তেখেতৰ চিন্তা আৰু চেতনা, তেখেতৰ সৰ্বক্ষণতে মন প্ৰাণ সমৰ্পিত ৰূপত ভাগৱত শ্ৰৱণ কীৰ্তন আৰু গুৰু ধৰ্ম প্ৰচাৰৰ যি আৰ্হি, এই আৰ্হি ল'বৰ কাৰণে মই ইয়ালৈ আহিছোঁ। আৰু আপোনাসবেও এই আশ্ৰমলৈ আহিছে আৰু মই ভাবিছোঁ যে আজি পুৱাৰেই তেখেতে কোৱাৰ দৰে চাগৈ মনটোত কিবা এটা নতুন ভাৱনা জাগৃত হৈছিলে, যি আহ্বানৰ কাৰণে আপোনালোকে ইয়ালৈ ঢপলিয়াই আহিছে আৰু ঈশ্বৰৰ সান্নিধ্য পাবৰ কাৰণে, ঈশ্বৰৰ সুগন্ধ পাবৰ কাৰণে, ঈশ্বৰৰ পানী গ্ৰহণ কৰিবৰ কাৰণে, ঈশ্বৰৰ ওচৰলৈ আহিবৰ কাৰণেও যি শক্তি আৰু সামৰ্থ্য, সেয়া সকলোবিলাক ঈশ্বৰে দিছে আৰু সেই শক্তি আৰু সামৰ্থ্যৰ বাবেই আজি আমি ইয়াত আহি উপস্থিত হৈছোঁ। গতিকে ভাগৱতৰ যি চৰ্চা ইয়াত আজি ২-৩ দিন ধৰি চলি আছে, এই ভাগৱতৰ মহান চৰ্চাৰ জৰিয়তে আমাৰ জনকল্যাণৰ কাৰণে, জগতৰ আৰু বিশ্ববাসীৰ কল্যাণৰ কাৰণে যি কাম কৰিছে, তাক আমি সকলোৱে আচলতে সমৰ্থন জনাওঁ আৰু সকলোৱে
এই কাৰ্যৰ বাবে আমি সকলোৱে উপকৃত হৈছোঁ। মই বহুবাৰ ইয়ালৈ আহিছোঁ, তেখেতে কৈছে, আৰু বহুবাৰ আহি মই তেখেতৰ সান্নিধ্য লগ পাওঁ আৰু সান্নিধ্য পাওঁ, আৰু তেখেতৰ মুখ অনুসৃত যি বাণী, এই বাণী মই শুনিবলৈ আহোঁ। ভাগৱতৰ বিভিন্ন খণ্ডত তেখেতে কৈছে যে নৰনাৰায়ণে 8 বাৰ ভাগৱত শুনাইছে। পৰৱৰ্তী সময়তো আমি শতসহস্ৰ ঋষিয়ে একেলগে 60 সহস্ৰ ঋষিয়েও এবাৰ ভাগৱতৰ ব্যাখ্যা শুনিছে, ভাগৱত থলীত গোট খাইছে। আকৌ এবাৰ 28 সহস্ৰ ঋষিয়েও ভাগৱতৰ থলীত গোট খাইছে। কিন্তু প্ৰত্যেকবাৰেই ভাগৱতৰ যি মমৰ্থ, ভাগৱতৰ যি তাৎপৰ্য, ভাগৱতৰ যি লক্ষ্য আৰু উদ্দেশ্য একেই বৰ্ণিত হৈ আছে। কিন্তু বৰ্ণিত হ'লেও ভাগৱতৰ যি উদ্দেশ্য, ভাগৱতৰ যি দৰ্শন, এই দুইটা দৰ্শনত ক'ৰবাত অকণমান হ'লেও পাৰ্থক্য পৰিলক্ষিত হৈছে। আৰু সেইকাৰণে আমি ভাবোঁ যে আমি কওঁ যে কৰ্ম কি, ধৰ্মনো কি, নিষ্কামভাৱে যি কৰিছোঁ সেয়াই কৰ্ম, নিষ্কামভাৱে যি কৰিছোঁ সেয়াই ধৰ্ম, আৰু যি কৰিছোঁ যদি ঈশ্বৰক অৰ্পণ কৰি কৰিছোঁ সেয়াই কৰ্ম। প্ৰথমে নিষ্কামভাৱে যদি কৰিছোঁ সেয়াই কৰ্ম, আৰু যি কৰ্ম ভগৱানক অৰ্পণ কৰি কৰিছোঁ সেয়াই ধৰ্ম। যদি মই কৰ্মটো নিষ্কামভাৱে কৰিছোঁ তাকে আমি কৰ্ম বুলি ক'ম, ভাগৱতেও কৈছে সেয়াই কৰ্ম, আৰু সেই কৰ্মটো যদি ঈশ্বৰক অৰ্পণ কৰি কৰিছোঁ সেইটাই ধৰ্ম। গতিকে আজি ঈশ্বৰ অৰ্পিত কৰ্মৰে আমি ধৰ্মস্থলীত আহি সমবেত হৈছোঁ, আৰু প্ৰভুজনাৰ মুখনিসৃত বাণীৰে যিখিনি কথা শুনিছোঁ, ইয়াতকৈ আপোনালোকে আৰু কিবা মিঠা কিবা শুনিবলৈ পাব বুলি মই আশা নকৰে। পৰৱৰ্তী সময়ত তেখেতসকলে ক'ব মই আচলতে শুনিবলৈ আহিছোঁ, আৰু আপোনালোকৰ পৰা এইখিনি শুনিলোঁ বহু পুণ্যৰ ফলত। তেখেতক মই কৈছিলোঁ যে মোৰ 3 বজাত আৰু এখন সভা আছে। তেখেতে মোক কৈছিলে আপোনাক 1 বজাত এৰি দিম। গতিকে 1 বাজি গৈছে, তেখেতৰ পৰা মই বিদায়ো মাগিম তেখেতৰ চৰণ চুই। আৰু আজি মহাভাগৱতৰ থলীত অহাৰ পৰা যি শ্ৰৱণ আৰু কীৰ্তন হৈছে, যিখিনি কথা আপোনালোকে ইয়াতে শ্ৰৱণ কৰিছে, এই কথাখিনিৰ পৰা নিশ্চয়কৈ আমাৰ সকলোৰে উপকাৰ হ'ব, আৰু মোৰ নিজৰো উপকাৰ হ'ব, আমি উপকৃত হ'ম। ভাগৱতৰ মূল কথাটোৱেই আছিল, তেখেতে কৈ আছে যে আমি এই ভাগৱত যে শ্ৰৱণ কৰিছোঁ, ভাগৱতৰ ওচৰলৈ আহিছোঁ, ভাগৱতৰ পৰা আমি কি পাবলৈ আহিছোঁ, ভাগৱতে আমাক কি দিব, ভাগৱতে এই বিশাল সমাজত, এই সংসাৰখনত ভাগৱতৰ পৰা আমাৰ পাবলগীয়া কি থাকিব, আমি যিখন বিশাল সংসাৰ বুলি ভাবিছোঁ, এই সংসাৰখনৰ চলিবলৈ ভাগৱতৰ পৰা আমি কি পাইছোঁ আৰু কি এতিয়াও পাবলৈ বাকী আছে। ভাগৱতে আচলতে মানুহৰ জীৱনৰ আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ পথ, এই পথৰ সন্ধান দিব। ভাগৱতে মানুহক নিশ্চিতভাৱে এটা গতিৰ সন্ধান দিব, আৰু ভাগৱতে এই পৃথিৱীখনৰ পৰা আহি পৃথিৱীখনত কৰাৰ কামৰ সন্ধান দিব, আৰু কাম সামৰি পৃথিৱীখনৰ পৰা বিদায় লোৱাৰ সময়লৈকে ভাগৱতে আমাক সংগত দিব। ভাগৱতখন যদি এখন তেখেতে কোৱাৰ দৰে হৃদয় হয়, এই হৃদয়খনতে সকলোবিলাক থাকিব, আৰু হৃদয়খনতে ভাগৱত থাকিব, ভাগৱততেই হৃদয়খন থাকিব, তেতিয়াহ'লে আমাৰ পথত কেতিয়াও ভুল নাহে, কেতিয়াও আমাৰ বেমেজালিৰ সৃষ্টি নহয়, কেতিয়াও আমি তেনেধৰণৰ কথাৰ শংকা কৰিবলগীয়া নাথাকে। নিসংকোচে জীৱন বাটত প্ৰত্যেকটো মুহূৰ্ততে খোৱাৰ পৰা উঠাৰ পৰা আমি যদি ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰকে যদি সমৰ্পণ কৰি সকলো কাম কৰোঁ, তেনেহ'লে আমাৰ কোনো অভাৱ অভিযোগ, আমাৰ কোনো অসুবিধা অপায় অমংগলে দেখা নিদিব। ৰাম নাম ল'লেই সমস্ত সিজে, ৰাম পৰম ধন চিন্ত হুমন ভাই। ৰাম যদি পৰম ধন, ৰামক যদি সঁচাকৈ চিন্তা কৰিছোঁ, মনত পোষণ কৰিছোঁ, শ্ৰৱণ কীৰ্তনত যদি ৰাম নাম আছে, মুখত যদি সকলো সময়তে ঈশ্বৰৰ নাম গুণানুকীৰ্তন ওলাইছে, প্ৰত্যেকটো কথাতে মানুহক লগ পোৱাৰ পৰা, খোৱাৰ পৰা, উঠাৰ পৰা ৰাতি এপৰলৈ যদি ঈশ্বৰৰ কথা এবাৰো মনলৈ কিবা প্ৰকাৰে আহিছে, তেখেতে কৈছে যিটো ইম'শ্যনছ, এইটো যদি কিবা কাৰণত আহিছে, সেই আচলতে ঈশ্বৰৰ ওচৰত আমাক সমৰ্পণৰ দিশে লৈ গৈছে। ভাগৱত শ্ৰৱণ কৰিলে যেনেকৈ উপকাৰ হয়, কীৰ্তন কৰিলেও উপকাৰ হয়, ভাগৱত স্পৰ্শ কৰিলেও উপকাৰ হয়,
ভাগৱতক দৰ্শন কৰিলেও উপকাৰ হয়। বহু মানুহ বহু ব্যক্তিয়ে জীৱনত তেখেতে কোৱাৰ দৰে ভাগৱতৰ অধ্যয়ন কৰিবলৈ পোৱা নাই, ভাগৱত হয়তো শ্ৰৱণ কৰিবলৈ পোৱা নাই, কিন্তু শ্ৰৱণ নকৰিলেও অধ্যয়ন নকৰিলেও স্পৰ্শ কৰিবলৈ নেপালেও ভাগৱতৰ প্ৰতি যদি মনটো ধাবিত হৈ থাকে, গতিকে ঈশ্বৰৰ সান্নিধ্য পোৱাৰ দৰে হয়। আজি আমি সৎসংগৰ জৰিয়তে ঈশ্বৰৰ সান্নিধ্য পাইছোঁ আৰু এই সময়খিনি আমাতকৈ আটাইতকৈ জীৱনৰ আটাইতকৈ মূল্যৱান সময় হিচাপে চিহ্নিত হৈ ৰ'ব। যিখিনি সময় ঈশ্বৰৰ সান্নিধ্যত আছোঁ, যিখিনি সময় ঈশ্বৰৰ নাম লৈছোঁ, সেই সময়খিনিয়েই জীৱনৰ আটাইতকৈ উত্তম আৰু মহত্তম সময়। আৰু সেই সময়খিনি আচলতে আমাৰ সংসাৰৰ সকলো জ্বলা-কলাৰ পৰা মুক্ত কৰি ৰাখি ঈশ্বৰমুখী কৰাক অকণমান হ'লেও নিবদ্ধ কৰি ৰাখিছে। যেতিয়া সমৰ্পণ মনেৰে ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈ ঈশ্বৰৰ পৰা একো বিচাৰিব নালাগে, কেৱল শৰণাপন্ন হ'ল প্ৰভু ভগৱন্ত ভকতৰ নিধি, যে জীৱা বাঞ্ছা কৰে সেই হয় সিদ্ধি। আমি একো বিচাৰিব নালাগে। ভগৱত কল্পতৰু বৃক্ষই ফলৰ যিটো মুখনিশ্ৰুত শুকনিশ্ৰুত শুকয় মুখে পৰা সেই ফল ভোগ কৰিলেই, সেই ফল গ্ৰহণ কৰিলেই, সেই ফল শ্ৰৱণ কৰিলেই, এই ফল যদি কৰ্মত লগাব পাৰোঁ, কামত লগাব পাৰোঁ, তেনেহ'লে নিশ্চয়কৈ আমি এই পৃথিৱীলৈ অহাৰ আটাইতকৈ মহত্তম উদ্দেশ্য সফল হ'ব। হেমভাই ডাঙৰীয়াই এই আশ্ৰমৰ জৰিয়তে তেখেতে কৈছে যে ভক্তগণ ইয়ালৈ আহিছে, আশ্ৰমলৈ আহিছে। আশ্ৰমলৈ আহিছে মানে সাধনা কৰিবলৈ আহিছে। শান্তিৰ সাধনা কৰিবৰ কাৰণে শান্তিৰ বাট ইমান চুটি নহয়, দীঘলীয়া এক বাট। জীৱনৰ এই সময়লৈকে আমি আশ্ৰম নেমানো। তেখেতে প্ৰথমতে গৈছে, নহো জানা আমি চাৰি জাতি, আমি কোনো আশ্ৰমেই নহয়। কিন্তু মোৰ কেতিয়াবা ভাৱ হয় যে গাহস্থ জীৱনৰ পৰা যেন শান্তি আশ্ৰমলৈ আহিলে এনেকুৱা লাগে যে আমি বনপস্থলৈ গতি কৰিছোঁ। সংসাৰৰ সকলো জ্বালা, সংসাৰৰ সকলোৰ পৰা মুক্ত হৈ ইয়ালৈ সেই খন্তেক সময় যে ইয়াত পাৰ কৰিছোঁ, এই পাৰ কৰা সময়খিনি চাগৈ আটাইতকৈ তৃপ্তিদায়ক, আটাইতকৈ মনত আটাইতকৈ ভাল লগা সময়। গতিকে ভক্তগণ, ইয়ালৈ আমি আহিছোঁ, সান্নিধ্য লগ পাইছোঁ, ভকতক লগ পাইছোঁ। অকল সেয়ে নহয়, হেমভাই মুখনিশ্ৰুতৰ কথা শুনিছোঁ। হেমভাই নিজা কথা নহয়, মই কিবা এটা কৈছোঁ সেইখিনি মোৰ নিজা কথা নহয়, মোক ক'বৰ কাৰণে মোক কোৱাইছে আৰু মই সেইখিনি আপোনালোকক কেৱল শুনাইছোঁ। এই কথাখিনিৰ জৰিয়তে আমি জীৱন পথত আমি আগবাঢ়িব লাগিব। মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এগৰাকী শিষ্য হিচাপে এই মহামন্ত্ৰকে সাৰোগত কৰি সংসাৰ পথত আগবাঢ়িছোঁ। আমাৰ সংসাৰখন ব্যক্তিগত যিখন স্থূল সংসাৰ, এই সংসাৰৰ পৰা এখন আমি সাগৰ সদৃশ সংসাৰলৈ যাত্ৰা কৰিব লাগিব। সংসাৰ বুলি ক'লে সংসাৰত নিলিপ্ত হৈ, সংসাৰৰ পৰা লিপ্ত হৈ নাথাকি নিলিপ্তকৈ থাকিব পৰাটোৱেই সংসাৰৰ আটাইতকৈ ডাঙৰ তাৎপৰ্য। পৃথিৱীলৈ আহিব লাগিব, পৃথিৱীৰ সকলো সাংসাৰিক নিয়ম পালনো কৰিব লাগিব। কিন্তু সাংসাৰিক নিয়ম পালন কৰাৰ মাজতে আমি যদি বোকাত পদুম ফুল থকাৰ দৰে বোকাৰ পৰা আঁতৰি আমি সংসাৰৰ জ্বলা-কলাৰ পৰা আঁতৰি পৃথিৱীৰ যিটো আচল লক্ষ্য আৰু উদ্দেশ্যত যাতে ধাবিত হ'ব পাৰোঁ, তাৰ কাৰণে অগ্ৰসৰ হ'বৰ কাৰণে মাজে মাজে মই নিজেও ইয়ালৈ আহোঁ আৰু আপোনালোকক মই স্বাগতম জনাইছোঁ। শান্তিৰ আশ্ৰম তেখেতে কি উদ্দেশ্যে ইয়াত পাতিছিলে আপোনালোকে ভালদৰে জানে। সেই উদ্দেশ্য নিশ্চয় সফল হৈছে। আমাৰ স্বামীজীয়ে কোৱাৰ দৰে 80 চনত তেখেতে ইয়ালৈ আহিছিলে আৰু মই 77 চনতে তেখেতৰ সান্নিধ্য লগ পাইছিলোঁ, সান্নিধ্য পাইছিলোঁ। আৰু তেতিয়াই পৰাই হেমভাই ডাঙৰীয়াৰ যিখিনি কথা, যিখিনি বাণী গ্ৰন্থৰে পত্ৰই প্ৰকাশ হৈছে, সকলোতে বিয়পিছে। মই হেমভাই ডাঙৰীয়াৰ এগৰাকী ভাল শ্ৰোতা। যি ভাল শ্ৰোতা তেওঁৱেই হয় ভাল বক্তা, যি ভাল বক্তা তেওঁৱেই ভাল শ্ৰোতা। যি শ্ৰোতা হ'ব নোৱাৰে তেওঁ বক্তা হ'ব নোৱাৰে, যি বক্তা তেওঁ শ্ৰোতা হ'বই লাগিব। হেমভাই ডাঙৰীয়াক মই এগৰাকী ভাল শ্ৰোতা। তেখেতে কোৱাৰ দৰে য'তেই যায় তেখেতৰ সান্নিধ্য, মানে জীৱনত দুটা বস্তু পাইছোঁ। এটা হৈছে ব্যক্তিত্বৰ সান্নিধ্য, ফুলৰ সুগন্ধ, ধূপৰো সুগন্ধ আছে, কিন্তু ধূপ আৰু ফুলৰ গোন্ধ বতাহৰ অনুকূলে যায়, কিন্তু ব্যক্তিত্বৰ গোন্ধ বতাহৰ প্ৰতিকূলেও যায়। ধূপ যিফালে বতাহ মাৰে সেইফালে ধূপৰ সুগন্ধ যায়, কিন্তু ব্যক্তিত্বৰ সুগন্ধ চাৰিওফালে বিয়পি পৰে। আহক আজি এই আশ্ৰমৰ এই দুটা কথাৰে হেমভাই ডাঙৰীয়াৰ সান্নিধ্যৰে আজি দিনটোক
মোক এটা অন্যতম দিন হিচাপে গণ্য কৰিলে আৰু আচলতে মই একেবাৰে বক্তা নহয় মই এটা সাংগঠনিক কাম কৰা মানুহ মই ভাগৱত ব্যাখ্যাকাৰীও নহয় ভাগৱত অনুষ্ঠান তেখেতে কোৱাৰ দৰে শুনিবলৈ হেঁপাহ কৰাহে এগৰাকী ভক্ত শুনিবৰ কাৰণে কেৱল উদ্বোধন কৰিবলৈ যোৱাহে ভক্ত ভাগৱতৰ আৰম্ভণিতে উদ্বোধন কৰি ঘৰলৈ যোৱাৰহে মই ভক্ত ভাগৱত দিনে ৰাতিয়ে শ্ৰৱণ কৰাৰ সুযোগ আৰু সুবিধা আমাৰ নাই তৎসত্ত্বেও তেখেতৰ যি আহ্বান এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইয়াত উপস্থিত হৈ মই নিজে ধন্য হ'লোঁ আৰু তেখেতৰ মুখনিশ্চিত কথাখিনি অন্ততঃ ৪৫ মিনিট সময় তেখেতৰ মুখনিশ্চিত কথাখিনি শুনি আজি মই নতুন এটা জীৱন পালোঁ আৰু এইখিনিকে মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক সান্নিধ্য পালোঁ বিভিন্ন স্থানৰ আমাৰ দৰঙৰ তেখেতৰ সভা সমিতিলৈ মই যাওঁৱেই গোটেই অসম উত্তৰ পূৰ্বাঞ্চল বিভিন্ন স্থানলৈ যাওঁ আৰু সকলোকে বিভিন্ন ক্ষেত্ৰত লগ পাওঁ আৰু তেখেতসকলৰ জীৱনত মই সকলো লোকৰ ওচৰলৈ যেতিয়া যাওঁ তেখেতৰ পৰা বহুত কিবা কিবি লৈ আহোঁ যি অঞ্চললৈকে যাওঁ হেমভাই কোৱাৰ দৰে ময়ো তেনেকৈ বুটলি আনোঁ আৰু সেই বুটলি অনা কথাখিনিকে ৰাইজৰ মাজত বিলাই দিওঁ গতিকে আপোনালোকৰ ভালখিনি আনক দি যাব আপোনালোকৰ ভালখিনিয়ে আনক বাট দেখাব আপোনালোকে আদৰ্শ দেখাব মই কৈছোঁ যে কৈ থাকিলেই নহ'ব কামটো কৰি দেখুৱাব লাগিব কেৱল কৈ থকা সংখ্যা বহুত বাঢ়িছে কিন্তু হাতে কামে কৰা মানুহৰ সংখ্যা দিনে দিনে কমিছে বস্ত্ৰ হস্ততাঁত শিল্প সকলোবিলাক লাহে লাহে নাইকিয়া হৈছে আমাৰ পৰম্পৰা আমাৰ সংস্কৃতি লাহে লাহে বিসৰ্জন দি লোকৰ পৰৰ সংস্কৃতিক বুটলি লোৱাৰ প্ৰৱণতা হৈছে প্ৰত্যেকটো মুহূৰ্ততে আমি এটা ধামখুমীয়াত পঢ়ি নিজৰ সাহিত্য সংস্কৃতি নিজৰ মহতি সকলোবিলাক গুণ ত্যাগ কৰি অন্যবিলাকক জকমকীয়াবিলাকক জগতখনলৈ যোৱাৰ যিটো প্ৰৱণতা হৈছে আমাৰ সতি সন্ততি ভাবি ভৱিষ্যতৰ প্ৰজন্মই অনাগত দিনত কৰা ৰাস্তা দেখাবৰ কাৰণে আপোনালোকে প্ৰকৃত ৰাস্তা প্ৰদৰ্শন কৰক পথ প্ৰদৰ্শন কৰক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সমস্তজনৰ শ্ৰীচৰণত প্ৰণিপাত জনাই হ'ব পৰা ভুল ত্ৰুটি মাৰ্জনা বিচাৰি মহামহন্তৰ সংগ আজি লগ পালোঁ সকলোকে পালোঁ আৰু আপোনাসৱৰ চৰণ তলত ঠাই দিব এইখিনি কথাৰে দুখানি চৰণত পুনৰবাৰ সেৱা জনাই হ'ব পৰা ভুল ত্ৰুটি মাৰ্জনা বিচাৰি আপোনাসৱ মহামহন্তৰ পৰা খন্তেক সময়ৰ পিছতে মই বিদায় ল'ম গতিকে এইকেইটা কথা কওঁতে যদি ভুল ত্ৰুটি হৈছে আপোনালোকে ক্ষমাৰ দৃষ্টিৰে চাব অপৰাধ বিনাশন কৃষ্ণ নাম কৃষ্ণ 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 দিয়ক